কামৰূপৰ জৰশিমুলীৰ মহাবীৰ পথাৰত পথৰ দাঁতিত এটি যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা মৃত যুৱকজন জৰশিমুলীৰ শহৰ আলি বুলি চিনাক্ত হৈছে। যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মৃতদেহৰ কাষত এটি ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰা হৈছে। ৰাইজৰ সন্দেহ ড্ৰাগছৰ কবলত পৰি যুৱকজনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে। সম্প্ৰতি দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰু জৰশিমুলী অঞ্চল ড্ৰাগছৰ এক হটস্পট এলেকা হিচাপে চিহ্নিত বুলি সচেতন মহলে দাবী উত্থাপন কৰিছে। সুবিধা সমষ্টির গড়াইমারি চক্র অন্তর্গত জসিমি মহাবীর বাতার গাঁও প্রধান মই মুহরুদ্দিন আলী গাঁও প্রধান। আমার এলাকার জয়ভূমি মহাবীর বাতার চারিআলির দক্ষিণ ফালে কোনোবাই দুর্বৃত্ত মারি রাস্তার ওচৰত পেলাই থৈ গেছে। আমি গাঁও প্রধান দুজনে মহাবীর বাতার প্রদান করছে কালাতলি বাতার কমলাপুর এই অঞ্চলের গাঁও প্রধান মুহরুদ্দিন আলী আৰু জৰশিমলী গাঁও প্ৰধান ছামাদ আলী আৰক্ষীক খবৰ দিওঁ আৰু ৰাইজে আৰু আৰক্ষীয়ে এই লাশটো চোৱা চিতা কৰি আছে। এইখিনি আমাৰ ক'বলগীয়া। কোনোবাই দুৰ্বৃত্তে ৰাতি মাৰি বা পেলাই থৈ গেছে, ওপৰত দিছে ড্ৰাগছৰ বটল। আচলতে মেকিং এইটো আচলতে মাৰি কোনোবাই পেলাইছে।